পলাশবাৰী সমষ্টিত ওলাইছে এইবাৰ বিলাসী মডেল পুলিচ। হয়, ২ নম্বৰী কিবা যদি ৰাস্তাৰে পাৰ হয় কমিশনৰ অংকত ব্যস্ত হৈ পৰা মডেল পুলিচ। নাম ৰাতুল ৰাভা, ঘৰ লোহাৰঘাটৰ দেওপানীত। বলেৰো গাড়ীত মাফিয়াৰ কায়দাৰে ঘূৰি ফুৰা মানুহজনৰ জীৱিকা কি জানেনে? আন্তঃৰাজ্যিক গৰু চৰাং সৰবৰাহত জড়িত প্ৰথম শ্ৰেণীৰ দালাল। অকল গৰু চৰাং সৰবৰাহতে শেষ নহয় ৰাতুল ৰাভা, কাঠ বালিৰ চৰাং সৰবৰাহতো সিদ্ধহস্ত এইজন মাফিয়া ৰাতুল ৰাভা। সময়ে সময়ে ৰাতুল ৰাভাই নিজকে পুলিচ আৰু আবকাৰীৰ মানুহ বুলিও পৰিচয় দি অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে। তেওঁ হেনো কামৰূপ জিলাৰ এছপি, পলাশবাৰী থানাৰ অচি, পশ্চিম কামৰূপৰ ডিএফও আৰু লোহাৰঘাটৰ ৰেঞ্জাৰৰ খাস মানুহ। কামৰূপৰ এছপি, অচিৰ নামত গৰু বেপাৰীৰ পৰা মতা অংকৰ ধন সংগ্ৰহ কৰি গৰুবোৰ আন্তঃৰাজ্যিক সীমা পাৰ কৰি দিয়াত এইজন ৰাতুল ৰাভাই সহায় কৰাৰ আছে বহু গুৰুতৰ অভিযোগ। সময়ে সময়ে হেনো মেঘালয় পাহাৰৰ পৰা নামি অহা ভাং বেপাৰীকো পুলিচৰ লোক বুলি পৰিচয় দি দাবী ধমকিৰে মতা অংকৰ ধন সংগ্ৰহ কৰে এইজন মাফিয়া ৰাতুল ৰাভাই। মাফিয়া ৰাতুলৰ দিন কালি কিন্তু বৰ ভাল নাছিল। ভাং বেপাৰী বুলি ধৰিলে দুগৰাকী সাংবাদিকক। চান্দুবীৰ পৰা উভতাৰ পথত বাগান বজাৰৰ নাৰায়ণপুৰৰ দৈনিক অসম আৰু ND24 সাংবাদিক নীৰেন্দ্ৰ প্ৰসাদ ৰাভা আৰু আমাৰ লুইতপৰীয়া ভইচৰ সাংবাদিক নৱজিৎ শৰ্মাক আগচি ধৰি বেগৰ চেইন খুলিবলৈ বাধ্য কৰায়। লগতে তন্ন তন্নকৈ চেকিং কৰে। সাংবাদিক দুগৰাকীক কিয় চেকিং কৰিছে বুলি সোধাত তেওঁ পুলিচৰ মানুহ বুলি নিজকে পৰিচয় দিয়ে। এটেনশ্যন পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয়, কামৰূপ জিলাৰ এছপি মহোদয় আৰু পলাশবাৰী থানাৰ অচি মহোদয়, আপোনালোকক কৈছো এইগৰাকী ৰাতুল ৰাভাৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? আপোনালোকে পাৰিবনে? ৰাতুল ৰাভা নামৰ এইগৰাকী মাফিয়াক শাস্তি প্ৰদান কৰিব নে সকলো ঘৰাৰ ঘাঁ কাটি থাকি দুখীয়াক মাধমাৰ আৰু মাফিয়াক চালাম দিব? সেয়া হ'ব লক্ষণীয়। মই লিগেল কৰা নাই নহয়, আপোনালোকক ৰখাইছোঁ, ইনফৰমেশ্যন পাইছোঁ। কি হয় কি হয় আপুনি তাৰমানে? হয় কি হয় কওক আপুনি? কি হয় মানে ইপিনে দিয়ে ভাং যোৱা গম পাই? নহয় আমাক ভাং আনা বুলি পেলাই কোনে ইনফৰমেশ্যন বুলি কোৱা নাই। নহয় আপুনি যে মানে আহি আছে গ্লেমাৰ, ঠিক আছে গ্লেমাৰ মানে আহি আছে, সেইটো মানি ল'লোঁ, গ্লেমাৰ আহি আছে মানি ল'লোঁ। আপুনি কি হয়? পুলিচ ডিপাৰ্টমেণ্টৰ হয় নে এক্সাইজ হয় নে কি? তেনেহ'লে আপুনি আমাক ৰখাই পেলাই আপুনি চেক কৰা কি অথৰিটি আছে? আপুনি অভাৰটেক কৰি পেলাই কিয় গাড়ী হেৰি কৰিছে? বলেৰো গাড়ী আপুনি লক কৰা নাই, মই জাষ্ট ৰখাব কিয় কৰা? অভাৰটেক কিয় কৰিছে আপুনি? অভাৰটেক কৰি পেলাই আপুনি বেগ চেকিং কৰা, সাংবাদিকৰ বেগ চেকিং কৰা, আপোনালোকৰ আপুনি চেইন খুলিব পাৰিছে, বেগৰ চেইন খুলিব পাৰিছে, কিয় খুলিব পাৰিছে? আপুনি বুলি লিখা নাই নহয়, প্ৰেছ বুলি লিখা নাই, আপুনি চাই লওক। গ্লেমাৰ আহা বুলি কৈছে, কি গাড়ী বেগত আহা বুলি কৈছে। আপুনি কি হয়, পুলিচ নে কি প্ৰশাসন নে কি হয়? চৰকাৰৰ মানুহ নে কি হয়? আপোনাৰ নামটো কি? আপোনাৰ নামটো কি? আপোনাৰ নামটো কি? ৰঞ্জন ৰাভা। ক'ত থাকে আপুনি? এইটো লোহাৰঘাট। লোহাৰঘাটত থাকে? লোহাৰঘাটত কি জেগা? লোহাৰঘাটে হয়, লোহাৰঘাট চক মেইন লোহাৰঘাট চক। আপুনি কি তাৰমানে পুলিচৰ লগত হেৰি কৰে, কমিশ্যন খায়? পুলিচৰ লগত কোনো কমিশ্যন নাই। তেনেহ'লে আগতেও ৰখালে কি? আপুনি চাই লওক, এই বাইকখনত প্ৰেছ লিখা আছে। ডাঙৰ গাড়ী আমি আগতেও ধৰি দিছোঁ আমি। আপুনি ক'ৰ পৰা পিছা কৰিছে? আপুনি ক'ৰ পৰা পিছা কৰিছে? ধৰি পেলাই তাৰমানে হেৰি কৰে, হেৰি খায়। আপুনি আগতে ধৰি কিনে দিছোঁ, কমিশ্যন খায়। তাৰমানে ৰেকৰ্ড আছে, আপোনালোকে থানাত ধৰিব পাৰে। কমিশ্যন খায়। আপুনি কমিশ্যন খায় নেকি? কমিশ্যনৰ কোনো কথা নাই। আমি কিয় ধৰে? পুলিচক সমজি দিওঁ। কিয় ধৰে? নহয়, আমি ইলিগেল বস্তু, এইটো ইলিগেল বস্তু আপুনি ধৰিব কথা নাই, কিন্তু আমাৰ গাড়ী দেখা নাই। আপোনালোকৰ প্ৰেছ বুলি মই চোৱা নাই, দেখাও নাই। আপোনালোকৰ প্ৰেছ বুলি দেখা নাই, তেতিয়াহ'লে আপোনাৰ
আপোনালোকৰ আমি নাচাওঁ নাই 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 প্ৰেছ আপুনি হ'লে আপোনাৰ কি নাচাওঁ কাৰণত তাৰমানে আমাক কিন্তু সাসপেক্ট কৰিব লাগে আপুনি দুখন জানিব গ্লেমাৰ লাগে বাইক আমি আহা বুলি ভাঙৰ কৈছে, বেপাৰ কৰিম বেগত নেকি আহা বুলি কৈছে ভাঙৰ বেপাৰ কৰিম নেকি আমি সেইটো আপোনাক কৰা বুলি কোৱা নাই মই চাবহে খুজিছোঁ আৰু চাৱাৰ কাৰণেতো লাগি গ'ল কথাটো আপুনিতো কথাটো হয়, মানুহ আপোনালোকে এজনৰ বেলেগ কি মানুহ এজনৰ বেগ আপুনি বিনা হেৰিত মানে চেকিং কৰিব নোৱাৰে আপোনালোকে বেলেগ কি ভাবিছে নাই নাই বেলেগ কি ভাবিম আপুনি আপোনালোকে বেগ খুলি মানে আপুনি হেৰি কৰি চাই কমিছনৰ আছে কথা কৈছে, আমাৰ কোনো বেগ কমিছন খুলি পেলাই নাই। চাই আছে আমি বেগ ইয়াৰ খুলি তাৰমানে public চেকিং হয়, কৰিছে আমি আপুনিতো ভাঙৰ চাব গাড়ীবিলাক নোৱাৰে আমি ধৰো, কোনো পুলিচক চাব নোৱাৰে চম্ভালিব। ৰাস্তাৰ হেৰিটো কোনো হেৰি নাই অথৰিটি নাই অথৰিটি নাই